Hello everyone, মই মধুমিতা আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে উপস্থিত হলোঁ। সো আমি ক্লাস 10 অৰ ৰিভিজন চেপ্টাৰ খিনি ষ্টাৰ্ট কৰিছিলোঁ হয়নে? এক্সাৰসাইজ R1 যেটো আছিল আমি তাৰ প্ৰথমৰ 6টা অংক সলভ কৰিলোঁ। সো আজি কোৰ পৰা আছে আমাৰ কোৱেশ্চন নাম্বাৰ 7 অৰ পৰা। সো কোৱেশ্চন নাম্বাৰ যেটো 7 আছে 7 টো আমাক সুধিছে যে ফাইন্ড দ্য স্কয়াৰ ৰুট অফ দ্য ফলোইং নাম্বাৰস। অসমে যদি আমি কবলৈ যাওঁ তেতিয়ালে আমি কম যে তলত দিয়া সংখ্যাবোৰৰ বৰ্গ উলিওৱা। কি কৈছে আমাক তলত দিয়া সংখ্যাবোৰৰ বৰ্গ উলিয়াবলৈ কৈছে হয়নে? সো আমি আগতো বৰ্গ উলিওৱাৰ অংক কৰি আহিছো হয়নে? কিন্তু ডিফাৰেন্সটো কি এডখৰতে এটো চোৱা। ডিফাৰেন্সটো হল ইয়াতে কি দিয়া আছে দশমিক দেখিছানে? এটো কি দিয়া আছে দশমিক বা আমি যেটো ইংলিছত পয়েন্ট বুলি কওঁ বা ডেসিমেল হয়নে? দশমিক দিয়া আছে। আগৰ অংককিটা কিন্তু দশমিক দিয়া নাছিলে। সেই কাৰণে আমি কি কৰিছিলো প্ৰাইম ফেক্টৰাইজেশ্যন মেথড বা কি কয় এটো মৌলিক উৎপাদীকৰণ পদ্ধতিৰ হৈতে আমি সলভ কৰো। কিন্তু এতিয়া যেহেতু ইয়াত দশমিক দিয়া আছে বা ডেসিমেল দিয়া আছে সেইভাবে আমি কি কৰিব লাগিব এবাৰ আমি লং ডিভিজন মেথডত কৰিম বা আমি ডিভিজন মেথড বুলি কওঁ অসমীয়াত আমি যাক কি বুলি কওঁ হৰণ পদ্ধতি। সো হৰণ পদ্ধতিনো কেনেকে কৰে চাও বলা। সো প্ৰথম নাম্বাৰটো আমাক কি দিয়া আছে প্ৰথম কোৱেশ্চনটো দিয়া আছে 12.25। সো এটুক যদি আমি কৰো হৰণ পদ্ধতিত কৰিম দে হৰণ পদ্ধতিত কৰিলে এনেদৰে লিখি লব লাগে 12.25 টো লিখি লম আৰু এনেদৰে কি কৰিম বক্স এটা বনাই লম। ঠিক আছে এনেদৰে বক্স এটা বনাই লম। সো এতিয়া আমাৰ কি হ'ব এতিয়া আমি যেতিয়া এনেদৰে হৰণ পদ্ধতিত কৰিম তেতিয়া আমি এই ফালৰ পৰা মানে হু সাইডৰ পৰা ৰাইট সাইডৰ পৰা আমি কি চাম জোড়া মানে পেৰত আছে নেকি নাম্বাৰখিনি ঠিক আছে জোড় হিচাপে আছে নেকি হেতু চাই লম মানে দুটা দুটাকে মানে এটো কি হয় পেৰত আছে হয়নে পেৰত আছে দশমিকটো বাদ দিয়া মই নাম্বাৰ গিটাৰ কথা কৈছো অকল 25 টো কি পেৰত আছে তাৰছত দেখিব 12 টো কি আছে পেৰত আছে সো এই ফালৰ পৰা সদায় পেৰ কৰি আহিম লাগিলে এই ফালে সিঙ্গেল থাকি যাব পাৰে মানে লেফট সাইডত সিঙ্গেল থাকি গলে আপত্তি নাই কিন্তু এই ফালে আমি সিঙ্গেল ৰাখিব নোৱাৰো ওকে ঠিক আছে তাৰ পিছৰ কথাটো হল আমি যে পেয়াৰ কৰিলো তাৰ মানে এই পেয়াৰ গিটাক আমি একেলগে কৰিব লাগিব মানে কি কৈছো মই যে 12 টো পেয়াৰ কৰিছো 25 টো পেয়াৰ কৰিছো তাৰ মানে 12 টোক মই 12 হিচাপে কৰিব লাগিব আৰু 25 টোক মই 12 টো কৰাৰ পিছত 2 টো অকলে নমাই আনিব নোৱাৰো আমি 25 টো দুটাকে নমাই আনিব লাগিব মানে পেয়াৰ হিচাপে নামি আহে বুজি পালা ওকে সো এতিয়া আমি কৰিম এতিয়া ইয়াৰ মেইন নিয়মটো হৈছে ইয়াক আমি এনে নরমালি যদি হৰণ কৰো কি কৰো ইয়াক 12 আছে যেনিবা মই যেনিবা 3 দি কৰিব দিছো মই কি কৰো 3 4 যা লিখি পিনে 12 লিখি দিও হয়নে 3 4 গুণ 12 লিখি পিনে আমি এনসারটো 4 বুলি কৈ দিও কিন্তু এইটো ক্ষেত্ৰত কি হয় স্কয়াৰ ৰুটৰ যেটো আমাৰ ডিভাইড থাকে হেতুত আমি এনেদৰে কৰিব নোৱাৰিম মানে আমি যদি যেটো সংখ্যা দি ডিভাইড কৰিম যেটো সংখ্যা আমি এনসার উলাম মানে কোৱেশ্চন যেটো কোৱা হয় সেই বস্তুটো কি হ'ব আমাক ভাগফল যেটো আমাৰ উলাই হেতু আমাৰ কি হ'ব 3 দিলে ইয়াটো কি হ'ব লাগিব 3 হ'ব লাগিব যদি ইয়াত মই 4 দিও তেনে হলে আমি কি কৰিব লাগিব ইয়াটো কি হৈ যাব 4 হ'ব লাগিব হেতুৱে হল ইয়াৰ নিয়ম তাৰ মানে কি বুজাব বিচাৰিছো তাৰ মানে মই বুজাব বিচাৰিছো যে আমি হৰণটো স্কয়াৰত কৰিব লাগিব বৰ্গতেই আমি কি কৰিব লাগিব বৰ্গতেই কৰিব লাগিব আমি হৰণ সো বৰ্গত যদি আমি হৰণ কৰো তাৰ মানে কি আমি কি গম পাব লাগিব একৰ বৰ্গ কিমান আমি জানো 1 স্কয়াৰ মানে হৈছে 1 2 স্কয়াৰ মানে আমি জানো যে 4 হয় 3 স্কয়াৰ মানে হয় 9 তাছতে 4 স্কয়াৰ হয় মানে কিমান 16 ঠিক তেনেকে 5 স্কয়াৰ হয় 25 হয়নে তেনেকে আৰু গৈ থাকিব সো এতিয়া আমি দেখিলো যে ইয়াতে 12 আছে সো 12 টো স্কয়াৰ নাই একো স্কয়াৰ কৰিলে 12 পোৱা নাযায় কিন্তু 12 ৰ উছৰা উছৰি কোনটো আমি হেতু চাম দেখিলো যে এটা 9 আছে আৰু এটা 16 এই দুটাৰ ভিতৰতে আমি 12 বা 12 টো পাম তাৰ মানে আমি জানো হৰণটো আমি সদায় সৰু সংখ্যাটো লওঁ ডাঙৰটো ললে মাইনাস কৰিব নোৱাৰিম সো আমি কি কৰিম 3 3 যা 9 এই 3 স্কয়াৰটো লম ঠিক আছে তাৰ মানে আমি কি লিখিম ইয়াতে 3 লিখিম ইয়াতো যদি মই 3 লিখি দিও তাৰ মানে ইয়াতে আমি কি লিখিম 9 লিখিম বুজি পাইছা সো 9 লিখি দিম 9 লিখাৰ পিছতে এবাৰ এটো কি কৰিব লাগিব মাইনাস কৰিব লাগিব মাইনাস কৰিলে কি হ'ব 12 ৰ পৰা 9 গলেগে থাকিব আমাৰ কিমান 3 12 ৰ পৰা 9 মাইনাস কৰিলে আহি যাব কিমান 3 তাৰ পিছতে ইয়াতে কি আছে দশমিকটো আছে হয়নে ডেসিমেল আছে পয়েন্ট আছে এই পয়েন্টটো আমি ইয়ালে লৈ যাব লাগিব তেতিয়াহে আমি 25 টো নমাব পাৰিম সো মই লৈ গলো পয়েন্টটো এই ডখৰ হল এতিয়া মই 25 টো গুটাকে ইয়াতে নমাব লাগিব ঠিক আছে কি কৰিম গুটাকে নমাম একদম ওকে সো আমি কি কৰিব পেয়াৰ হিচাপে 25 টো নমাই দিলো হল না 25 325 হৈ গল এতিয়া আমি কি কৰিম এই 325 টো উলাব লাগিব কেনেকে উলিয়াম সোৱা এটো সিস্টেমটো হল এনেকুৱা
এই যে মই 3 আৰু 3 লিখিছো ইয়াতে এই 3 আৰু 3 টো মাল্টিপ্লাই কৰি 9 পালো না এইবাৰ ইয়াত মই কি কৰিম ইয়াতে মই এই 3 আৰু 3 টো যে লিখিলো হেটো তাক প্লাস কৰি পিনে ইয়াত বহাম মানে 3 + 3 কি হৈ যাব 6 টো মই ইয়াতে লিখি দিম আৰু দূৰত কিয় লিখিছো কাৰণ মানে এই জগাটো এটা নম্বৰ বহাব লাগিব আৰু হেটো নম্বৰ কি হ'ব হেটো ডিপেন্ড কৰিব মই ইয়াতে যি লিখিম মই যিকোনো লব পাৰো 2 ৰ পৰা আৰম্ভ কৰি 2 3 4 5 যিকোনো সো মই প্ৰথমে দেখিলো ইয়াতে কি আছে 5 আছে হয়নে ইয়াত কি আছে 5 আছে ওকে সো প্ৰথমে মই বস্তুটো দেখাই লম যে মই যদি 2 লওঁ ইয়াতে 2 লোৱাৰ লগে লগে আমি যেটো পূৰণ কৰিম মানে ইয়াতে যেটো নাম্বাৰ বহুৱাম সেই নাম্বাৰটো কিন্তু ইয়াত যেটো লম হেতুকে বহাব লাগিব তাৰ মানে এটো কি হ'ব স্কয়াৰত হ'ব তাৰ মানে 2 যদি মই লওঁ তেনেহলে ইয়াতো মই কি বহাব লাগিব 2 বহাব লাগিব তাৰ মানে মই যদি ইয়াত 2 বহাও ইয়াতো কি বহাব লাগিব 2 বহাব লাগিব তাৰ মানে যদি মই ইয়াত 3 বহাও তেনেহলে ইয়াতো মই কি বহাব লাগিব 3 বহাব লাগিব বুজিলা ওকে সো এতিয়া কথাটো হল যে মই ইয়াত দেখিলো যে ইয়াত এককৰ ঘৰত বা ইউনিট ডিজিটটো কিমান আছে 5 আছে সো আমি জানো যে 5 থাকিলে ইউনিট ডিজিট বা এককৰ ঘৰত তেতিয়া আমি 5 দি কৰিলে 5 ওলাব হয়নে সো মই এটা ইয়াতে যদি মই 5 লৈ চাও ঠিক আছে ইয়াত যদি মই 5 লৈ চাও কি হ'ব ইয়াতো 5 বহাব লাগিব তাৰ পিছতে মই পূৰণ কৰি চালো যে 5 5 যা হৈ যায় 25 ৰ 5 উকলিব 2 5 6 যা 30 + 2 হৈ যাব 32 ওলাইছে নে 325 ওলাইছে তাৰ মানে আনসাৰটো আমাৰ ওলাই গল 325 তাৰ মানে আমি কি বহাম ইয়াতে এই জায়গাটোত কি বহাম 5 বহাই দিম আৰু ইয়াতো কি কৰিম 5 বহাই দিম আৰু আনসাৰটো ওলাই যাব আমাৰ 325 হৈছে নে 325 বহাই দিলো তাৰ মানে কি হ'ব আমাৰ ইয়াত ৰিমাইন্ডাৰ কি হৈ গল 0 ওলাই গল বাকি আমাৰ কিমান ওলালে 0 আৰু তাৰ মানে আমি আনসাৰটো লিখি দিব পাৰো আৰু therefore বা এতেকে ৰুট কি হ'ব 12.25 ইকুৱেল কিমান হৈ যাব 3.5 এইটোৱে হবল আমাৰ আনসাৰ ঠিক আছে সো এতিয়া যাও কোৱেশ্চন নম্বৰ 2 লে কোৱেশ্চন নম্বৰ 2 টো দিয়া আছে 24.01 সো 24.01 ক যদি আমি কৰো কি হ'ব ইয়াতে মই ভৰালো বক্সৰ ভিতৰত 24.01 ভৰাই দিলো ওকে ভৰালো তাৰ পিছতে মই কি কৰিম পেয়াৰ কৰিম ইয়াত পেয়াৰ কৰিলো এনেকে ঠিক আছে জোৰ কৰিলো এতিয়া দেখিলো যে প্ৰথমে কি আছে ইয়াতে 24 এটা 24 কাৰ মাজত আছে 3 3 যা 9 3 3 গুণ 9 তাছত 4 4 গুণ 16 5 5 গুণ 25 তাৰ মানে কি 16 আৰু কি হ'ব 25 ৰ ভিতৰত আছে হয়নে সো আমি দেখিলো যে কি 4 স্কয়াৰ কৰিলে আমি 16 পাও আৰু 5 স্কয়াৰ কৰিলে আমি 25 পাও আৰু এই দুটাৰ ভিতৰতে 24 টো আছে তাৰ মানে আমি কি লব লাগিব 16 লব লাগিব 25 ললে ডাঙৰ হৈ যাব তাৰ মানে আমি কি কৰিম 4 4 যা কি লম 16 লম হয়নে 16 লম ললো 16 লোৱাৰ পিছত আমি এটা কি কৰিব লাগিব মাইনাস কৰিব লাগিব সো 4 ৰ পৰা 6 মাইনাস হ'ব নোৱাৰে 1 কি হ'ব ধাৰ হ'ব কেৰি হ'ব 14 হ'ব ইয়াতে আৰু 14 ৰ পৰা 6 গলে আমি জানো কিমান হয় 8 হয় হয়নে সো আমি কি কৰিম ইয়াত 8 টো কি কৰিম পাতি দিলো ইয়াত 1 টো যোৱাৰ পিছত ইয়াত 1 থাকিলে মাইনাস টো হ'ব নোৱাৰে তাৰ মানে আমি কি কৰিম এবাৰ দশমিকটো এফালে লৈ যাম মানে পইণ্টটো এফালে লৈ গলো এটা পইণ্টটো লৈ যোৱাৰ লগে লগে কি হ'ব পইণ্ট লৈ যোৱাৰ লগে লগে এই গুটাই যেটো 01 আছে গুটেটো কি হ'ব ইয়াতে নামি আহিব নে নামি আহিব এতিয়া আমি কি কৰিম আমি ইয়াতে কি কৰিম মই কৈছিলো নহয় এই ডখৰত আমি কোন কি নাম্বাৰ পাতো এটো আৰু এটো কি কৰো প্লাস কৰি পাতো হয়নে 4 + 4 কিমান হৈ যাব 16 হৈ যাবগে হল 16 ও সৰি কি কাটিছো 4 4 যায় 16 4 + 4 কি হৈ যাব 8 হৈ যাব কিমান হ'ব 8 হ'ব ওকে সো 4 + 4 আমি 8 পালো এতিয়া আমি কৰি চাম যে এটো নাম্বাৰ ওলাই নেকি কেনেবাকে সো এক থকা নাম্বাৰ কি হ'ব পাৰে কি কৰিলে আমি লাষ্টৰ ঘৰত মানে এককৰ ঘৰত বা ইউনিট ডিজিট তো কি নাম্বাৰ থাকিলে আমাৰ 1 ওলাব পাৰে 1 থাকিলে 1 ওলাব আৰু মানে 1 ৰ স্কয়াৰ কৰিলে আমি কিমান পাও 1 পাও এককৰ ঘৰত আৰু এটা কি পাও 9 ৰ হয় 9 ৰ স্কয়াৰ কৰিলে আমি এককৰ ঘৰত 1 পাও 9 9 যে 81 হয় সো 9 টো পুট কৰি চাও ইয়াতে কাৰণ 1 দিটো ওলাব নোৱাৰে সো 9 পুট কৰি চাও 9 বহাই চালো যে 9 9 গুণ 81 1 ওলালে 8 উকলিলে 8 9 গুণ হৈ যাব 72 আৰু 72 ৰ লগত 8 যোগ কৰি দিয়াৰ লগে লগে আমি কিমান পাই যাও 80 পাই যাও হয়নে সো আমি পাই গলো 801 ওলাইছে নে আনসাৰ ওলাই গৈছে তাৰ মানে আমি ইয়াত কি পাতিম 9 পাতিম ইয়াতো কিমান পাতিম 9 পাতিম তাৰ মানে আনসাৰ কি মানে আমাৰ এইটো ওলাই গৈছে কিমান ৰিমাইন্ডাৰ বা বাকি ওলাই গৈছে 0 তাৰ মানে আমি কিমান পালো therefore বা এতেকে কি লিখিম এতেকে স্কয়াৰ ৰুট অফ 24.01 ইকুৱেল কিমান হৈ যাব 4.9 বুজি পালা ওকে এতিয়া আমি কোৱেশ্চন নম্বৰ 3 লে আহো কোৱেশ্চন নম্বৰ 3 টো দিয়া আছে 146.41
146.41 মই কি কৈছিলো পেয়াৰত আগতে আমি মানে জোৰ পাতি পিনে হেৰি কৰিব লাগে নাম্বাৰ কিটা এফালৰ পৰা কৰিব লাগে ৰাইট সাইডৰ পৰা তাৰ মানে এটো পেয়াৰত আছে আৰু এটো কি হৈ গল সিঙ্গেল হৈ গল মই কৈছিলো সিঙ্গেল যদি থাকে তেনেহলে সদায় এইফালে যাতে থাকে এইফালে যাতে নাথাকে সো সিঙ্গেল হৈ যোৱাৰ পিছতে ইয়াতে কিমান আছে 1 আছে ৰাইট সো প্ৰথমে আমি এই 1 2 কৰি লব লাগিব আৰু 1 2 কি হ'ব 1 1 যা 1 হ'ব হয়নে আমি জানো 1 ৰ স্কয়াৰ কিমান হয় 1 হয় তাৰ মানে আমি কি কৰিম 1 into 1 লিখি পিনে ইয়াতে কি কৰি দিম 1 কৰি দিম মানে 1 টো আগতে সলভ কৰি লৈছো তাৰ পিছতে বাকিখিনি কৰিম সো এবাৰ যদি আমি মাইনাস কৰো কি হ'ব ইয়াতে 0 আহি যাব তো দৰকাৰ নাই আমি কি কৰিম 46 টো নমাই আনিম নমাই আনিলো 46 এতিয়া কি হ'ব এতিয়া এই 1 আৰু 1 টো কি হ'ব প্লাস হ'ব হ'বনে প্লাস 1 আৰু 1 টো 1 আৰু 1 টো কি হ'ব প্লাস হ'ব হৈ যাব ইয়াতে 2 সো 2 টো হোৱাৰ পিছত ইয়াত সো এটা কি হ'ব ইয়াত যদি মই 2 দিও তেতিয়াহলে ইয়াত আকৌ 2 আহিব সো কি হৈ যাব 2 2 যা 4 2 2 যা কি হৈ যাব 4 44 হ'ব ইয়াত আছে আমাৰ 46 তাৰ মানে 3 দিলে বেছি হৈ যাব তাৰ মানে আমি 2 এ দিব পাৰিম সো কি কৰিম ইয়াতে মই 2 দি দিলু ইয়াতো কি হৈ যাব 2 আহি যাব সো ইয়াত কি হ'ব এটো 46 আছিল ন মহাৰি গল 46 আছিল এটো কি আহি যাব 44 আহি যাব সো 44 আহি যোৱাৰ পিছত এটা কি কৰিম মাইনাস কৰিম তো 6 ৰ পৰা 4 গলে আহিব 2 আহাৰ পিছত এবাৰ কি কৰিম দশমিকটো মানে আমাৰ পইণ্টটো আমি কি কৰিব উঠাই দিব লাগিব এই দশমিকটো মই উঠাই দিলো এবাৰ এই 41 টো গুটাকে ইয়াতে নামি আহিব মানে 41 ইয়াতে এনেদৰে নামি যাব তাৰ পিছত কি হ'ব চোৱা তাৰ পিছতে 241 আছে ন 241 ক আমি কি কৰিম এবাৰ এটোৰ লগত এটো কি হ'ব এই 2 22 ৰ লগত 2 প্লাস হৈ যাব মাল্টিপ্লাই কৰিছিলো আগতে এবাৰ কি হ'ব প্লাস হ'ব যদি আমি প্লাস কৰো কি ওলাব 2 + 2 4 2 মানে 24 তাৰ মানে কি হ'ব ইয়াতে কি আহি যাব 24 আহিব আৰু এই জায়গাটোত নাম্বাৰ এটা আহিব আৰু হেতু কি হ'ব পাৰে যদি আমি 2 4 1 দি দিও তেতিয়া হ'বনে 1 1 যা 1 4 1 যা 4 2 1 যা 2 241 ওলাইছে নে ওলাইছে তাৰ মানে ইয়াত আমি কি দিম 1 দিম ইয়াতো কি দিম 1 দিম ওলাই যাব কিমান 241 সো ৰিমাইন্ডাৰ আমাৰ 0 ওলাই গল তাৰ মানে আমাৰ কি হৈছে যে therefore বা এতেকে √146 মানে 146.41 ইকুৱেল কিমান হৈ যাব আনসাৰটো 12.1 হৈ যাব 12 পইণ্ট কিমান হৈ যাব 1 হৈ যাব आंसर এটো আমাৰ ইয়াৰ आंसर ঠিক আছে ওকে এতিয়া 4 নম্বৰ কোৱেশ্চনটো বাকি থাকিলে 4 নম্বৰ কোৱেশ্চনটো যদি আমি কৰো কি হ'ব 102.01 এটোটো একে তিনিটা আছে এটো পেয়াৰত আছে এটোটা পেয়াৰত আছে কিন্তু এটো সিঙ্গেল আছে তাৰ মানে কি কৰিম 1 টো আগতে কৰি লম সো 1 1 যা কি হৈ যাব 1 তাৰ পিছতে কি হ'ব এটোটো মাইনাস হৈ যাব এটো গুটেটো আহি যাব এটা নামি আহিব 0 আৰু 2 নামিব তাৰ মানে কি এই কৰিছে সো এতিয়া আমি কি কৰিম ইয়াতে 1 ৰ পৰা 1 মাইনাস কৰিলে 0 ওলাব এই 0 টো নামিলে 0 আহিব আগফালে সো নমাই লাভ আছে জানো 0 আগফালে সো ইয়াতে কি কৰিম আমি অকল 2 টো হে নমাব পাৰিম হয়নে 2 টো হে নমাব পাৰিম আগফালে 0 নমাই লাভ নাই সো এনেকে কৰিলে দশমিক উঠাবলৈ হলে আমি ইয়াতে কি কৰিব লাগিব 0 এটা দিব লাগিব দেই কি লাগিব 0 এটা দিব লাগিব সো 0 এটা দি পিনে আমি কি কৰিম দশমিকটো উঠাই দিম ইয়াতে দশমিকটো কি কৰিব লাগিব উঠাই দিব লাগিব আৰু এটো 1 + 1 কৰিলে কিমান লাভ 2 লাভ কোৱেশ্চন নম্বৰ 4 টো মই পেয়াৰ কৰি চালো যে এটো এটা পেয়াৰ আৰু এটো কি আছে সিঙ্গেল হৈ আছে এই কোৱেশ্চনটোৰ নিচিনাই হয় সো প্ৰথমে আমি 1 টো কৰি লব লাগিব সো 1 টো যদি আমি কৰো কি হ'ব 1 1 যা কিমান হৈ যাব 1 হৈ যাব হ'বনে হোৱাৰ পিছত কি হ'ব এটোৰ পৰা এটো মাইনাস কৰিলে আমি 0 পাম
আৰু এইটো যদি মই গোটেই পেয়াৰটো নমাই আনো তেনেহলে কিমান আহিব ইয়াতে 0 2 হয়নে 0 টো নামি আহিব আৰু এই দুটাক প্লাস কৰিলে আহিব 1 + 1 2 এতিয়া কথাটো হল এতিয়া যদি আমি ইয়াক যিকোনো নাম্বাৰ যেনেকৈ 2 ৰ লগত 1 এ যদি ধৰো তেনেহলে যদি 1 মাল্টিপ্লাই কৰো আমি কিমান পাই যাম 21 পাই যাম যেটো 0 2তকে বহুত ডাঙৰ হৈ যাব সো এনেকুৱা কি নাম্বাৰ দিব পাৰি এইকনত যাতে মানে এই বস্তুটো মাইনাস হৈ আহিপিনে মই এটো নমাই আনিব পাৰো obviously 0 হয়নে যদি মই 0 দিও ইয়াতে ইয়াটো 0 আহিব তাৰ মানে কি হ'ব আলটিমেটলি গুটেটো কি হৈ যাব 0 হৈ যাব না আনসাৰটো 0 হৈ যাব তাৰ মানে মই কি কৰিম ইয়াটো 0 দি দিম আৰু ইয়াটো 0 দি দিম 0 দিয়াৰ লগে লগে কি হৈ যাব ইয়াটো আমাৰ 0 আহি যাব আৰু 0 আহাৰ লগে লগে কি হ'ব এই 2 টো কি হ'ব নামি আহিব এটা মাইনাস হৈ আহিলে মাইনাস হৈ নামি আৰু কি কৰিব পাৰিম আমি পইণ্টটো আমি কি কৰিব পাৰিম উঠাই দিব পাৰিম উঠাই দিয়াৰ লগে লগে এই যেটো 0 1 আছে এটো কি হ'ব তললে নামি আহিব আৰু নামি অহাৰ পিছত এটো যদি প্লাস কৰো মানে 20 + 0 মানে কি হ'ব 20 এ নামি আহিব জানো 20 এ নামি আহিব সো 20 আহি গল নামি সো এতিয়া যদি আমি 20 ৰ লগত 1 এটা দি পিনে ইয়াত 1 ক পূৰণ কৰি দিও তেতিয়া আমাৰ কিমান ওলাব 201 এ ওলাব জানো দুখৰ কে ওলাব তাৰ মানে ইয়াত যদি মই 1 এটা দি দিও আৰু ইয়াত যদি মই 1 এটা দি দিও তাৰ মানে आंसर কিমান ওলাই যাব 201 ওলাই যাব তাৰ মানে আমাৰ ৰিমাইন্ডাৰ কিমান ওলাই গল 0 ওলাই গল তাৰ মানে আমি কি পালো যে √ওভাৰ ইয়াতে লিখি দিছো therefore √102.01 102.01 और की होबो आंसर আমাৰ হৈ যাব 10.1 বুজি পালা সো এনেকে থাকিলে আমি এনেদৰে কৰিব লাগে ঠিক আছে ওকে এবাৰ আহো আমি 8 নম্বৰ কোৱেশ্চন 8 নম্বৰ কোৱেশ্চনটোত অপচন মানে এমসিকিউজ দিয়া আছে ঠিক আছে পাঁচটা এমসিকিউ আছে প্ৰথম তিনটা মই কৰিলো তাৰ পিছত বাকি দুটা কৰিম সো প্ৰথম যেটো আমি এমসিকিউ দি থৈছো মই অসমত লিখা নাই কিন্তু কৈ দিম ঠিক আছে চিন্তা কৰিব নালাগে সো প্ৰথম অপচনটো দিয়া মানে প্ৰথম যেটো কোৱেশ্চন এটো দিছে যে হুইচ অফ দা ফলোইং ইজ এ স্কয়াৰ অফ এন অড ন্যাচাৰাল নাম্বাৰ মানে কৈছে যে এই যেটা আমাক অপচন দি থোৱা আছে এই অপচন গিটা কোনটো অড মানে কি অযুগ্ম সংখ্যাৰ কোন মানে ইয়াৰ ভিতৰত কোনটো অযুগ্ম সংখ্যাৰ স্কয়াৰ হয় মানে বৰ্গ হয় এটা অযুগ্ম সংখ্যাৰ বৰ্গ সদায় অযুগ্ম সংখ্যাই হয় লাষ্টৰ সংখ্যাটো মানে বুজি পাছ না আমি যেটো ইউনিট ডিজিট দেখি পাছন ইয়াতে এককৰ ঘৰৰ নাম্বাৰবোৰ ইয়াত 6 আছে ইয়াত 9 আছে ইয়াতে 6 আছে ইয়াতে 4 আছে সো এবিলাক যে আমি দেখি পাইছো ইউনিট ডিজিটবোৰ বা গুটে নাম্বাৰটো ধৰি লোৱা সো গুটে নাম্বাৰটো বা ইউনিট ডিজিটটো যেতিয়া অড হয় তাৰ মানে স্কয়াৰটো যেতিয়া অড হয় তাৰ মানে তাৰ কি হ'ব স্কয়াৰ ৰুটটো কি হয় অডেই হ'ব লাগিব বুজি পালা কি কৈছ মানে মই এটো ক'ব বিচাৰিছো যে কোনোবা এটা সংখ্যাৰ বৰ্গমূলটো যদি অযুগ্ম হয় তেনেহলে তাৰ বৰ্গটো কি হ'ব আমাৰ অযুগ্ম সংখ্যা হ'ব তাৰ মানে মই এটা বুজাই দিছো চোৱা তাৰ মানে কি ক'ব বিচাৰিছো যে 1 স্কয়াৰৰ তোমাৰ স্কয়াৰ সদায় কি হয় 1 এ হয় বা 2 স্কয়াৰৰ কি কয় বৰ্গ হয় আমাৰ কিমান 4 হয় 3 স্কয়াৰৰ বৰ্গ আমাৰ কিমান হয় 9 হয় ঠিক তেনেকে 4 ৰ যদি স্কয়াৰ কৰো 16 হয় 5 ৰ স্কয়াৰ কৰিলে কিমান হয় 25 হয় 6 ৰ স্কয়াৰ কৰিলে 36 হয় 7 ৰ স্কয়াৰ কৰিলে 49 হয় 8 ৰ স্কয়াৰ কৰিলে কিমান হয় 64 সো এইবিলাক যদি আমি চাও ভালদৰে তেতিয়া আমি দেখিম যে যত অড আছে তাত স্কয়াৰও আমাৰ কিমান ওলাইছে অড ওলাইছে অযুগ্ম ওলাইছে যত নাম্বাৰটো আমাৰ ইভেন হয় বা যুগ্ম সংখ্যা তাত কি হৈছে স্কয়াৰ ৰুটটো আমাৰ কিমান ওলাইছে বৰ্গটো আমাৰ কিমান ওলাইছে যুগ্মটো ওলাইছে তাৰ মানে আমি ক'ব পাৰো যে যদি এককৰ ঘৰৰ সংখ্যা গিটা যদি বা মানে ইউনিট ডিজিটটো যদি আমাৰ কি হয় যুগ্ম বা ইভেন নাম্বাৰ হয় হেগিটা বৰ্গটো বা স্কয়াৰটো আমাৰ কি হ'ব যুগ্ম হ'ব তাৰ মানে আমি গম পালো যে ইয়াতে মাত্ৰ এটা এটো 169 যেটো নাম্বাৰ আছে এই 169 যেটো নাম্বাৰ আছে হেতুৱে কি হ'ব অযুগ্ম হ'ব তাৰ মানে আমি লিখি দিব পাৰিম 169 আৰু 169 ৰ স্কয়াৰ ৰুট বা স্কয়াৰ হৈছে মানে স্কয়াৰ ৰুট অফ 169 হৈছে তোমালোকৰ 13 আমি যদি 13 ক দুবাৰ মাল্টিপ্লাই কৰো তেনেহলে আমাৰ কি ওলাব 13 ক যদি স্কয়াৰ কৰো কি হ'ব 13 ইনটু কিমান হ'ব 13 আৰু ইয়াক যদি আমি স্কয়াৰ কৰো কি হ'ব 169 পাম তোমালোকে কৰি চাবা 169 ওলাই তাৰ মানে আমি গম পালো যে 169 টোই আমাৰ কি হ'ব কাৰেক্ট आंसर সো আমি কি গম পালো 169 টোই কিমান হ'ব কাৰেক্ট आंसर কাৰণ ইয়াৰ যেটো স্কয়াৰ বা বৰ্গ হেতু আমি কিমান পাইছো 13 যেটো এটা কি হয় অযুগ্ম সংখ্যা বা অড ন্যাচাৰাল নাম্বাৰ ক্লিয়াৰ ওকে Okay, এতিয়া যাও সেকেন্ড কোৱেশ্চন টুলে সেকেন্ড কোৱেশ্চনত কৈছে যে which of the following will have 1 in unit place
যে এই যে কিটা অপশন দিয়া আছে এই অপশন কিটাৰ ভিতৰত কোনটোক স্কয়াৰ কৰিলে বা বৰ্গ কৰিলে আমি ইউনিট ডিজিট মানে কি এককৰ ঘৰত আমি 1 পাম এতিয়া আমি জানো এককৰ ঘৰত 1 পাবলৈ হলে কি কৰিব লাগিব এককৰ ঘৰত আমি কেতিয়া পাও 1 এককৰ ঘৰত আমি 1 ৰ স্কয়াৰ কৰিলে পাও আৰু 9 ৰ স্কয়াৰ কৰিলে পাও 9 9 যে 81 হয় আৰু তাৰ এককৰ ঘৰ কিমান হয় 1 হয় সো আমি অকল জানো যে 1 আৰু 9 যদি লাষ্টত থাকে তেনেহলে আমি কি পাম যে 1 পাম হয়নে তাৰ মানে ইয়াতে আমি চালেই হৈ গল বাকি কিটাতো 9 আৰু 1 নাই অকল এটুত আছে তাৰ মানে আনসাৰটো কি হৈ যাব 19 স্কয়াৰ সো 19 স্কয়াৰ কৰিলে আমি যেটো আনসাৰ পাম হেতু কি হ'ব লাষ্টত কি হৈ যাব 1 হৈ যাব বুজি পালা ওকে So, তাৰপিছত আহো আমি 3 নম্বৰ কোৱেশ্চনটোলে 3 নম্বৰ কোৱেশ্চনটোত কৈছে যে between 18 square and 19 square how many natural numbers are there কি হুদিছে যে 18 স্কয়াৰ কৰিলে যিমান আনসাৰ ওলাব আৰু 19 স্কয়াৰ কৰিলে যিমান আনসাৰ ওলাব তাৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰস আছে তো এতিয়া আমি এটা কাম কৰিব পাৰো যে 18 ৰ স্কয়াৰ কৰিলো 19 ৰ স্কয়াৰ কৰিলো কৰি পিনে যিমান নাম্বাৰ ওলাই তাৰ ভিতৰত থকা নাম্বাৰবোৰ হিসাব কৰি আমি টোটালটো লিখিলো এতে কিন্তু এটা ফৰ্মুলা আছে সোৱা ফৰ্মুলা মানে কি যদি আমি এটো মই ইয়াৰ ওপৰত লিখি দিছো দেই ওপৰত লিখিছো যে ফৰ্মুলাটো হল এনে ধৰণৰ যে n স্কয়াৰ and n plus 1 স্কয়াৰ যদি থাকে কি কলো মই n স্কয়াৰ and n plus 1 স্কয়াৰ মানে যিকোনো এটা নাম্বাৰ দিয়া আছে তাৰ পিছৰটোৱে মানে তাৰ পিছৰ নাম্বাৰটো যদি দিয়া থাকে স্কয়াৰ কৰিবলৈ মানে তাৰ পিছৰ নাম্বাৰটোৰ স্কয়াৰৰ ভিতৰ মাজৰ যদি সংখ্যা উলিয়াব দিয়ে আমাক যেনেকে 18 স্কয়াৰ 19 স্কয়াৰ আমি কি লিখিব পাৰো 18 স্কয়াৰ n কি লিখিব পাৰো 18 plus 1 স্কয়াৰ লিখিব পাৰো নে হেতুৱে 19 স্কয়াৰ নহব জানো হেতুৱে 19 স্কয়াৰ হ'ব এটো একে হৈছে নাই সো এনেকুৱা যদি থাকে মানে n টো যদি আমি একেই কৰিব পাৰো তেতিয়া হলে আমি কি কৰিব পাৰো মাজৰ সংখ্যা উলাবলে হলে আমি 2 into n কৰিব পাৰো কি কৰিব পাৰো 2 into n কৰিব পাৰো সো 2n যদি আমি কৰো তাৰ মানে কি ইয়াতে n হৈ গৈছে আমাৰ 18 সো মানে কি কৰিব পাৰো আমি 2 ৰ লগত কি মাল্টিপ্লাই কৰিব পাৰো বা পূৰণ কৰিব পাৰো 18 বা 18 সো 18 ৰ লগত যদি আমি পূৰণ কৰো 2 তেতিয়া আমাৰ आंसर আমি কিমান পাম আমি आंसर পাই যাম কিমান 36 পাম হয়নে তাৰ মানে আমাৰ অপচনত কোনটো অপচন নাম্বাৰ 2 টো আমাৰ হৈ যাব কারেক্ট কি হ'ব অপচন নাম্বাৰ 2 যে 18 স্কয়াৰ আৰু 19 স্কয়াৰৰ মাজত থকা নেচাৰেল নাম্বাৰ বা স্বাভাৱিক সংখ্যা আমাৰ কেইটা আছে 36 টা আছে সো এনেকে পদ্ধতি তোমালোকে কৰিব পাৰা এমসিকিউ আহিব পাৰে এনেকে সো এই ফৰ্মুলাটো মনত ৰাখিবা তেতিয়া যিকোনো নাম্বাৰ 18 স্কয়াৰ 19 স্কয়াৰ নিদিলেও যিকোনো নাম্বাৰ যদি মানে ৰিপিটেডলি দিয়ে মানে ধৰি লোৱা আৰু ৰিপিটেডলি দিব তেতিয়া এই ফৰ্মুলাটো তোমালোকে ইউজ কৰিব পাৰিবা মানে ধৰি লোৱা 2 আৰু 3 দিলে 5 আৰু 6 দিলে 19 আৰু যেনেকে 20 দিলে বা 51 and 52 তেনেকা মানে ৰিপিটেড যিবিলাক হয় আৰু হেবিলাক যদি হয় তেনেহলে আমি এনেকুৱা ফৰ্মুলা ইউজ কৰি পিনে ইহতৰ মাজৰ সংখ্যাখিনি বা স্বাভাৱিক সংখ্যা যিখিনি নেচাৰেল নাম্বাৰ উলিয়াব পাৰো ঠিক আছে এটা বাকি দুটা কোৱেশ্চন থাকি গৈছে হেৰুটা কৰো বলা সো এতিয়া কোৱেশ্চন নম্বৰ আমাৰ 4 যেটো দিয়া আছিল ঠিক আছে কোৱেশ্চন নম্বৰ 4 টোত দিছে যে which of the following is not a square number এতিয়া আমাক কব লাগে যে এই গিটাৰ ভিতৰত কোনটো স্কয়াৰ নাম্বাৰ নহয় ঠিক আছে মানে স্কয়াৰ ৰুট হৈ থকা নাই এতিয়া আমি আগতেও এটা কৰি আহিছো যে স্কয়াৰ ৰুট নহবলে হলে আমাৰ কি থাকে 2 কি থাকিব লাষ্টৰ ঘৰত মানে ঠিক আছে এককৰ ঘৰত বা ইউনিট ডিজিটটো কি হ'ব না লাগিব 2 হ'ব না লাগিব 3 হ'ব না লাগিব তাৰ পিছতে 7 হ'ব না লাগিব আৰু কি হ'ব না লাগিব 8 হ'ব না লাগিব যদি এই গিটা নাম্বাৰ আছে আমাৰ কি হয় সংখ্যা গিটাৰ এককৰ ঘৰত বা ইউনিট ডিজিটটো যদি 2 3 7 or 8 যদি আছে তেনে হলে সেই সংখ্যাটো কেতিয়াও স্কয়াৰ ৰুট হ'ব নোৱাৰে কেতিয়াও কি হ'ব নোৱাৰে বৰ্গ হ'ব নোৱাৰে বৰ্গমূল হ'ব নোৱাৰে বুজি পালা সো এতিয়া তোমালকে গম পাইছা কোনটো হ'ব অপচন ইয়াত কোনটো ইয়াতে 2 আছে বাকি গিটাত চোৱাচোন এগিটা মিলিছে জানো নাই মিলা ইয়াত 1 আছে ইয়াতে 6 আছে ইয়াতে কি হৈছে 9 আছে তাৰ মানে অকল অপচন 2 এটা 2 থে আমি কি দেখি পাইছো এই গিটাৰ ভিতৰত এটা নাম্বাৰ মানে 2 আছে এটা লাষ্টৰ ঘৰত বা এককৰ ঘৰত আমি কি পাইছো 2 আছে তাৰ মানে অপচন কি হৈ যাব 2 হৈ যাব আমাৰ কারেক্ট এটো কি হ'ব নোৱাৰে এটা স্কয়াৰ নাম্বাৰ হ'ব নোৱাৰে মানে বৰ্গ সংখ্যা হ'ব নোৱাৰে ওকে তাৰ পিছতে আমাৰ ই যেটো লাষ্ট কোৱেশ্চন দিয়া আছে আমাৰ R1 এক্সাৰসাইজৰ হেতু হল যে if √2025 যদি 45 হয় তেনে হলে √20.25 কিমান হ'ব সুধিছে সো আমি কৰিছা আমি আগৰ কৰিছিল নহয় কি কয় দশমিকত থাকিলে বা ডেসিমেলত থাকিলে আমি কেনেকে কৰিছা আমি
20 পইণ্ট কিমান আছে 25 আছে ৰাইট 20.25 সো আমি কি জানো আমি স্কয়াৰত কৰিব লাগে এটো পেয়াৰতে আছে দুটা দুটা ওকে তো 20 আমাৰ কাৰ কাৰ ভিতৰ আছে 4 4 যা 16 আৰু 5 5 যা 25 তো 4 4 যা আমি কি কৰিব লাগিব 16 দিব লাগিব 4 4 যা আমি 16 দিলু দিয়াৰ পিছতে কি হ'ব 10 হ'ব 10 পৰা 6 গলে থাকিব 4 ইয়াতে 1 পৰা গলে 0 তো বহাই লাভ নাই সো আমি কি কৰিম 4 4 4 কি কৰি যাম ইয়াতে 8 লিখি দিম আৰু দশমিকটো কি হ'ব ইয়াতে উঠি যাব উঠি যোৱাৰ লগে লগে 25 টো কি হ'ব নামি আহিব 25 তাৰ মানে 8 ৰ লগত আমি কি কৰিম যদি 5 দিও আমি আনসাৰটো পাই যাম সোৱা 5 দিয়াৰ লগে লগে 5 5 যা কি হৈ যায় 5 5 যা হৈ যায় 25 ৰ 5 উকলিলে কিমান 2 5 8 যা 40 40 প্লাস 2 কিমান হৈ যায় 42 ওলাইছে না 42 মানে 4 to 5 তো ওলাইছে 4 to 5 আমি লিখি দিম ইয়াতে আৰু ইয়াতে 5 আৰু ইয়াতে কি লিখিম 5 তাৰ মানে আমি কিমান পালো আনসাৰটো 4.5 অপচন কোড আছে এটো অপচন 2 টো হ'ব আমাৰ কারেক্ট आंसर 4.5 হৈ যাব বুজি পালা ওকে সো এইগিটা অংকৰ দ্বাৰা আমি কি হল R1 যেটো আমাৰ এক্সাৰসাইজ আছে ৰিভিজন 1 যেটো হেতু আমাৰ শেষ হৈছে সো আমি নেক্সট ভিডিঅ R2 ৰ পৰা ষ্টাৰ্ট কৰিম